আমাৰ 15 ছেপ্টেম্বৰৰ পৰা কাৰ্যসূচীত আমাৰ অৰ্থনৈতিকভাৱে অসম আৰু ভাৰত চৰকাৰৰ যিবিলাক সম্পদ আছে সম্পদবিলাক আমি বন্ধ কৰি দিম কিন্তু কোনো সাধাৰণ জনসাধাৰণৰ অসুবিধাৰ কাৰণে কাৰ্যসূচী নহয় আমি অকল আমাৰ অৰ্থনৈতিকভাৱে চৰকাৰখনক আমি ৰোধ কৰিম যেহেতু আপোনালোকে জানে তেল কয়ল চাহপাত সম্পূৰ্ণ তিনিচুকীয়াৰ পৰা নি গৈছে মৰাণ প্ৰধান অঞ্চলবিলাকলৈ গৈছে আজি মৰাণ প্ৰধান অঞ্চলবিলাক তেল খনন কৰি গৈ আছে কিন্তু সেই খননৰ উচিত মূল্য কিন্তু মৰাণ জনসাধাৰণে পোৱা নাই আমি থলগিৰি ভূমিপুত্ৰ অধিকাৰ সেই অধিকাৰ কিন্তু আমাৰ সাংবিধানিক সেই অধিকাৰ নিপোৱা পৰ্যন্ত কিন্তু আমাক মৰাণসকলৰ অৰ্থনৈতিক অৱৰোধ কৰি গৈয়ে থাকিব সংগ্ৰাম কৰি গৈয়ে থাকিব গতিকে চৰকাৰৰ আহ্বান জনাইছোঁ অতি শীঘ্ৰেই মৰাণসকলক জনজাতিকৰণৰ বিষয়টো স্পষ্ট কৰক অন্যথাই কিন্তু মৰাণসকলে জংগী আন্দোলন কৰিব তাৰ বাবদ যে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ'ব চিৰনিশ্চিত তাৰ বাবে সম্পূৰ্ণ জগৰীয়া অসম চৰকাৰ আৰু ভাৰত চৰকাৰ হ'ব যেহেতু মৰাণ জনগোষ্ঠীক চৰকাৰে কৰা প্ৰতাৰণা সন্দৰ্ভত আমাৰ এলানি জোৰ সমদল কাৰ্যসূচী হৈ আছে আজি তিনিচুকীয়াত যেহেতু আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে হাজাৰ হাজাৰ লোক ওলাই আহিছে যেহেতু চৰকাৰে বাৰে বাৰে লাঞ্ছিত বঞ্চিত আমাৰ মৰাণসকলক শোষিত কৰি আছে চৰকাৰৰ পৰিৱৰ্তনৰ নামত চৰকাৰ আহি আছে কিন্তু জনজাতি মৰ্যাদা দিবলৈ তেওঁলোকে সক্ষম হোৱা নাই কাৰণ আমি বাৰে বাৰে জন্ম লগনৰে পৰা যিহেতু থলগিৰি মৰাণসকলে জনজাতি মৰ্যাদা বিচাৰি আছে মৰাণসকলক ষষ্ঠ অনুসূচীভুক্ত ছাত্ৰ আসন প্ৰদান বিচাৰি আছে কিন্তু চৰকাৰে তেওঁলোকে চাগে ভাবিছে মৰাণসকল একেবাৰে অকৰা একেবাৰে অজলা তেওঁলোকক চাগে বাৰে বাৰে প্ৰতিশ্ৰুতি দিব যে জনজাতি মৰ্যাদা দিয়া হ'ব বাৰে বাৰে প্ৰতিশ্ৰুতি দিব মৰাণ জনগোষ্ঠী কেওটা সংগঠনৰ নেতৃবৰ্গক দিছপুৰলৈ নিমন্ত্ৰণ কৰিব কিন্তু কাৰ্যকৰী একোৱে নকৰে এই হেতুকে আমি মৰাণ জনগণে ইতিমধ্যে বুজি উঠিছো যে চৰকাৰৰ প্ৰতাৰণাৰ ক্ষেত্ৰত যিহেতু তেওঁলোকে বাৰে বাৰে আমাক কথাবোৰ উপস্থাপন কৰি আছে তেওঁলোকে কৈছে যে মৰাণসকলক জনজাতি মৰ্যাদা দিয়াৰ ক্ষেত্ৰত আপত্তি আমাৰ নাই ট্ৰাইবেল সংঘৰ নাই যেহেতু আমাৰ সকলোখিনি এই ক্ৰাইটেৰিয়া আমাৰ ইতিমধ্যে যুগুতাই তেওঁলোকক দিয়া হৈছে কিন্তু বাৰে বাৰে তেওঁলোকে কিহৰ ভয়ত আমাক জনজাতি মৰ্যাদা দিবলৈ ভয় কৰিছে এইখিনি আমি যিহেতু বুজি নাপাইছো চৰকাৰে আমাক এনেদৰে লাঞ্ছিত বঞ্চিত কৰিয়ে থাকিব এই হেতুকে আমি এলানি কাৰ্যসূচী লৈছো আৰু অনাগত যেহেতু আমি সংবাদ মাধ্যমত জনাই দিলো আৰু 15 তাৰিখৰ পৰা অৰ্থনৈতিক কাৰ্যসূচী লৈছো বিভিন্ন কাৰ্যসূচী আমি ল'বলৈ বাধ্য যদিহে চৰকাৰে আমাৰ জনজাতি মৰ্যাদা অতি শীঘ্ৰেই প্ৰদান নকৰে যেহেতু তেওঁলোকে গাদীত থাকি জানি থোৱা ভাল যে অহা 26ত তেওঁলোকৰ বিধানসভা নিৰ্বাচন আহি আছে মৰাণী ৰাইজে নিশ্চিতভাৱে ভোট প্ৰদান কৰিব যে যদিহে মৰাণসকলক জনজাতি মৰ্যাদা নিদিয়ে যদিহে মৰাণসকলক ষষ্ঠ আসন প্ৰদান নিদিয়ে যে তেওঁলোকে খালি আলোচনাৰ নামত আলোচনা আমি এনেদৰে আলোচনাৰ নামত তেওঁলোকৰ লগত বহিবলৈ নাযাওঁ কাৰণ তেওঁলোকৰ মিছা কথাৰে আমাক মন ভুলাব বিচাৰে আমি নিশ্চিতভাৱে গম পাই উঠিলো গতিকে এতিয়া মৰাণ ৰাইজক তেওঁলোকে ঠগি থাকিব নোৱাৰে মৰাণ ৰাইজে যিহেতু জন্ম লগনৰে পৰা মৰাণসকলে দাবী উত্থাপন কৰি আহিছে তেওঁলোকক জনজাতি মৰ্যাদা লাগিবই যিহেতু ভূমিপুত্ৰ থলগিৰি মৰাণসকলক তেওঁ জনজাতি মৰ্যাদা দিবলৈ ভয় কৰিছে কিন্তু তেওঁ এখন বিদেশী বাংলাদেশী নিচিনা এখন আইন জাপি দিবলৈ তেওঁ কুণ্ঠাবোধ কৰা নাই কিন্তু ভাবিছিলো তেওঁ কয় যিহেতু থলগিৰি অসমীয়াৰ অসমত নেতৃত্ব চলিব যে বেলেগৰ ইয়াত নেতৃত্ব নচলিব বক্তব্য তেওঁ মুখতে শুনিব পাওঁ ভাবিছিলো তেওঁ এজন দক্ষ মুখ্যমন্ত্ৰী তেওঁ নিজে চম্ভালি কৈছিল যে মই যি কওঁ সেইখিনি আমি কৰিহে এৰো কিন্তু মৰাণসকলক যে তেওঁ বাৰে বাৰে লাঞ্ছিত বঞ্চিত কৰি আছে ঠগ প্ৰবঞ্চনা কৰি আছে এই ক্ষেত্ৰত মৰাণ ৰাইজে ক্ষোভিত আমি এই জোৰ সমদল কাৰ্যসূচী 30 থলীৰ পৰা ক'ব বিচাৰিছো অতি শীঘ্ৰেই যদি মৰাণসকলক জনজাতি মৰ্যাদা প্ৰদান নকৰে এলানি সংগ্ৰাম যিহেতু মৰাণ ৰাইজে চলি থাকিব আজি আমাৰ যি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আৰু ওলাই আহিব যিহেতু আমাৰ মৰাণ ৰাইজে আজি কত দিনৰ পৰা ভুগি আছে জন্ম লগনৰ পৰা মৰাণ ৰাইজে জনজাতি মৰ্যাদাৰ কাৰণে সংগ্ৰাম কৰি আহিছে ইমানেই সংগ্ৰাম কৰিব হৈছে এইখন চৰকাৰে আমাৰ সমস্যাখিনি সমাধান উত্তৰ দিব কিন্তু এতিয়া আমি দেখিবলৈ পালো এইটোকে আমি এতিয়া এলানি কাৰ্যসূচী ল'বলৈ বাধ্য হৈছো আৰু অনাগত দিনত যদি আমাক এনেদৰে বঞ্চিত কৰে আমি একো আলোচনা তেওঁলোকে আমাক লিখিত দিয়া আমুক তাৰিখত আমুক মাহত মৰাণ জনগোষ্ঠীক জনজাতি মৰ্যাদা দিয়া হ'ব কালি এটা নিউজত আমি পাইছিলো আমি ভুৱা নিউজ শুনিবলৈ বিচৰা নাই আমি ভুৱা নিউজ আমাৰ
লিখিত আকাৰে তেওঁলোকে উপস্থাপন কৰক যে মৰাণসকলক আমুক তাৰিখে জনজাতি মৰ্যাদা দিছো। গতিকে আমি আৰু সংগ্ৰাম কৰি যাম। মৰাণ ৰাইজে এতিয়া বুজি পালে মৰাণ ৰাইজক বাৰে বাৰে ঠগি আহিছে যে কেতিয়াও এনেদৰে আমাক ঠগি থাকিব নোৱাৰিব। আমি এনেদৰে সংগ্ৰাম চলি যাম। যদিহে এই 24 আগতে তেওঁলোকে আমাক জনজাতি মৰ্যাদা নিদিয়ে নিশ্চিতভাৱে মৰাণ ৰাইজে ভোট বন্ধন কৰিবলৈ সক্ষম হ'ব। তেওঁলোকে বুজি উঠক যে তেওঁলোকৰ যে গাড়ীত বছৰ বছৰ কাল গাড়ীত বহি আছে, আজি 3টা কাৰ্যকাল বহি আছে, কিন্তু তেওঁলোকে আমাক ঠগি আছে আৰু এনেকে ঠগি থাকিব নোৱাৰিব। মৰাণ ৰাইজে একত্ৰিত হৈ ওলাই আহিছে আৰু ওলাই এবাৰ নিশ্চিতভাৱে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। हम लोग एक ही बात बोल रहे हैं कि मोरान कम्युनिटी को जनजाति मिलना चाहिए, मोरान कम्युनिटी को जनजाति देना पड़ेगा। अब हर बार असम गठबंधन आ रहा है जा रहा है, कांग्रेस में आया हम लोग को बोला कि मोरान कम्युनिटी को जनजाति कर देगा, एबीपी सरकार आया मोरान कम्युनिटी को जनजाति कर देगा, लेकिन बीजेपी सरकार भी आया है 10 बजे हो गया अभी तक जनजाति कर नहीं दिया है। हम लोग हिमंत विश्व शर्मा के बार बार पूछना जाता है तो तुम 2016 में प्रॉमिस किया था कि मोरान कम्युनिटी को जनजाति कर देगा, उस प्रॉमिस को कब पूरा करेगा ये स्पष्ट करने के लिए हम पूरा हमने 2 दिन पहले देखा था हिमंत विश्व शर्मा एक बात बोल के गया है कि इस कम्युनिटी का जो मुद्दा है उस मुद्दा को इस बार विधानसभा में उठाएगा, विधानसभा में उठाएगा। लेकिन हम पूछ रहे थे ये विधानसभा जब भी इलेक्शन आता है तभी तो याद आता है, लेकिन हम इसलिए हम लोग को निकल के आ रहा है। अभी देख रहे हैं कम से कम यहाँ से हर घर का मोहन यही पूछे कि हम लोग को जनजाति चाहिए, हम लोग का भूमि अधिकार चाहिए। अगर जनजाति नहीं देगा लेकिन इस मुद्दे को ये जो हम लोग का आंदोलन है ये रुकने वाला नहीं है। आगे के दिनों में इनसे भी बहुत आंदोलन होगा। इंडिया को बनने वाला इकोनॉमिक ग्रोथ हम लोग करने के लिए सोच रहा है। अगर सही तरीके से हम लोग को जनजाति नहीं मिलेगा लेकिन इसको ठीक से लेने का हम लोग पूरा कोशिश करेगा।